বাৰীলে গৈ সেই বাৰীত থকা সেই পুখুৰীটোৰ পানীৰে কালি ৰোৱা পৰহি ৰোৱা তাতকৈ আগতে ৰোৱা সময় হ'ল এতিয়া 10:13 যাবলৈ ওলাইছোঁ গোলাঘাট টাউন এই ইলেক্ট্ৰিচিটি অফিচলৈ যাবলৈ ওলাইছোঁ দাদাক লগ ধৰি লৈছোঁ দাদা এইখিনি কি জেগা কয় ময়ো নাজানো দেই এইফালে ষ্টেডিয়াম এটা আছে বাকী মই আহিছিলোঁ ATM এটালৈ ATMটোলৈ আহিছিলোঁ পইচা অলপ উলিয়াবলৈ বাকী আমি পাইপ ফিটিং কৰি আছোঁ ঠেলাত আছে এইখিনি পাইপ তাৰপিছত এইফালে চাওক সেইখিনিতে অকণমান আগতে আছে নদীখন বল 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 কিনধৰণে নলচা লগাই আছোঁ নমস্কাৰ দেই নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ হাতত বাল্টিং এটা লৈ আহিছোঁ এই বাৰীলে বুলি কালিৰ দিনটোত মই আৰু দাদা এজনে তামোলৰ পুলি কলৰ পুলি আমি ৰুইছিলোঁ গতিকে সেই কালি ৰোৱা সেই তামোলৰ পুলিখিনিত পানী বোলো অলপমান দি দিওঁ কলপুলিখিনিতো দি দিওঁ আৰু ঘৰৰ ওচৰতো অলপমান পুলি লগাই থৈছোঁ তাতো পানী দিয়া নাই তাতো বোলো অলপ অলপ দি দিওঁ কালি সেই মানুহজনে আচৰিত খাইছে যে কলৰ পুলিনো এনেকৈ ৰোৱেনে আপোনালোকে দেখিছিলেই কালি মই কেনেকৈ কলপুলিখিনি সেই অকল আলুটোহে কাটি কাটি ৰুইছোঁ মানে বাকীখিনি কাটি পেলাই দিছোঁ আলুটো কাটি কাটি ৰোৱাৰ বাবে মোক কৈছে যে এনেকৈ কলপুলি ৰোৱে নি প্ৰথম দেখিছোঁ দেই বাৰু ৰ'ব পুখুৰীটো আছে এইফালে আৰু বেলিটো বৰ ধুনীয়াকৈ ওলাইছে ৰাতিপুৱা পানী আনি মই পুলিবিলাকত দিওঁ পানীটো দিলেই মানে ভাল আৰু যেতিয়া জীপ ল'ব কথা নাই আজিৰ দিনটোত মই ক'লোৱে নহয় কি কি কৰোঁ এইখিনিকে আপোনালোক থুলমূলীয়াকৈ ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাম কালি ৰোৱা কলৰ পুলি আৰু তামোলৰ পুলিত পানী দিলোঁ আগতে ৰোৱা আছিলে তামোলৰ পুলি আৰু কলৰ পুলি টেঙা পুলি তাতো পানী দিলোঁ তাতকৈও আগতে কুন্দুলি ডাল দি থৈছিলোঁ আৰু কলৰ পুলি ৰুই থৈছিলোঁ সেয়াতো তাতো পানী দিলোঁ এতিয়া জুই মোৰ চো গৰম উঠি গ'লগৈ পানী বাৰীলে গৈ সেই বাৰীত থকা সেই পুখুৰীটোৰ পানীৰে কালি ৰোৱা পৰহি ৰোৱা তাতকৈ আগতে ৰোৱা সেই পুলিবোৰত পানী দিলোঁগৈ এতিয়া এই যে আপোনালোকৰ সন্মুখত এখন তামোলৰ বাৰী দেখিছে ইয়াতো সেই তেনেকৈ 18টা তামোলৰ পুলি ইয়াত ৰুই থৈছোঁ আৰু আমাৰ ঘৰটোৰ পিছফালে 2টা তামোলৰ পুলি আছে মানে 20টা তামোলৰ পুলি মই সেইদিনাখন খালিছিলোঁ সেইখিনিত এতিয়া পানী দিওঁ এই পুখুৰীটোৰ পানীয়ে গতিকে বেছি দেৰি নকৰোঁ পানী ফুটি দিওঁ হয়নে এইখিনি জেগাত তামোলৰ পুলি ৰোৱাৰ পৰা পানী দিয়াই নাই তাতে দিছোঁ সময় হ'ল এতিয়া 10:13 যাবলৈ ওলাইছোঁ গোলাঘাট টাউন এই ইলেক্ট্ৰিচিটি অফিচলৈ যাবলৈ ওলাইছোঁ দাদাক লগ ধৰি লৈছোঁ দাদা আচলতে আমাৰ ঘৰত কামলৈ আহিছিলে কিন্তু কাম কৰিব নালাগে বোলো ইলেক্ট্ৰিচিটি অফিচ যাওঁ মিটাৰ বক্স এটা আনোগৈ টেম্পৰাৰী কাৰণে 10 দিন 15 দিনমানৰ কাৰণে ভাড়ালৈ নদীৰ পৰা পানী উঠাব লাগে পিছত মানে পানী শুকাই গ'ল এইখিনি কি জেগা কয় ময়ো নাজানো দেই এইফালে ষ্টেডিয়াম এটা আছে বাকী মই আহিছিলোঁ ATM এটালৈ ATMটোলৈ আহিছিলোঁ পইচা অলপ উলিয়াবলৈ পইচা উলিয়ালোঁ বাৰু অলপমান আছে পইচা মোৰ ওচৰত
বাকী অৱস্থা এনেকুৱা বাকী মই সেই সোমালোঁ অফিচত সোমালোঁ ইলেক্ট্ৰিচিটি অফিচত তাত গৈ মই বিলটো পে'মেণ্ট কৰোঁ আৰু মিটাৰ বক্স এটা ঘৰলৈ লৈ যাওঁ আমাৰ এইফালে দাদাই গোলাঘাটৰ বেঙেনা খোৱাত চাচা হোটেলত পূৰা মাৰি আছে মই লগত লৈ অহাৰ কাৰণে মই খুৱাই দিছোঁ মই খোৱা নাই একো আৰু ৰুটি মাংস খাওক আমাৰ কাম গোটেইখিনি হৈ গ'ল বাৰু ঘৰলৈ যাম এতিয়া চেণ্ডেলো কিনিলোঁ নতুন চেণ্ডেল এতিয়া পিন্ধি আছে নদখুৱাওঁ ৰুটি আৰু দুটামান ল'লোঁ নালাগে সময় হ'ল এতিয়া 1:29 ঘৰ আহি পালোহি ঘৰ আহি পাই এতিয়া যাবলৈ ওলাইছোঁ নদী কিনাৰলৈ নদীৰ পৰা সেই ঘৰৰ পিছাৰিতে পাইপবোৰ মেলোঁগৈ দদাই আছে ল'ৰা এটা আছে তাত পাইপখিনি উঠালোঁ তাৰপিছত বাকী এইবোৰ চব নিব লাগিব লাহে লাহে ফালৰ পৰা মেলি আহি থাকিম আৰু মিটাৰ বক্স আনিলোগৈ পইচা পাতি দি এটা অফিচৰ পৰা একো চিন্তা নাই খালি নদীত এটা কথা বেয়া লাগিছে পানী নাই বাকী আমি পাইপ ফিটিং কৰি আছোঁ ঠেলাত আছে এইখিনি পাইপ তাৰপিছত এইফালে চাওক সেইখিনিতে অকণমান আগতে আছে নদীখন এইখিনিতে আছে নদীখন সেইখিনিৰ পৰা পাইপ মেলি আহি আছোঁ এনেকৈ তো এইফালে গৈ আমাৰ ঘৰ পাবগৈ ৰাস্তাৰ কিনাৰে এয়া সোমাই আছোঁ বাগানত এই পাইপ নিব লাগিছিলোঁ পাইপ ল'লোঁ বাকী পানী দিয়াৰ কাৰণে পাত অলপ তো অকণ সেই মাজলৈ ধোৱা আকৌ একো নহয় চুঁচৰি গ'লেও একো নহয় পিছতো খালি আগফালটো চা পাইপবোৰ নিছোঁ আগফালে দুটাই প্ৰথমতে এটা নিলে 4ডাল এতিয়া পিতাইক দিছোঁ ময়ো খুলি মেলি দিছোঁ বাকী এইখিনি প্ৰথমতে জইন কৰি আহোঁগৈ আকৌ এইখিনি জইন কৰা হোৱাৰ পিছত কিমান পাইপ কমিব কি কথাখিনি চাম আৰু আকৌ অলপ নিব লাগিব নদী কিনাৰ পালোহি নদী কিনাৰ আহি পাই গোটেই কামখিনি কৰি পেলালোঁ আচলতে যি কৰিব লাগে পাইপ মেলা মটৰ নদী কিনাৰলৈ অনা কাৰেণ্টৰ কানেকশ্যন কৰা যিটো মিটাৰ বক্স গোলাঘাটৰ এগ্ৰিকালচাৰ ওলাইছে ইলেক্ট্ৰিচিটি অফিচৰ পৰা আনিছিলোঁ সেইটো ঠিক কৰিলোঁ কানেকশ্যন কৰিলোঁ গোটেইখিনি হৈ গ'ল খালি নদীত পানী নাই এতিয়া বাট চাব লাগিব নদীত পানী কেতিয়া আহি থাকে কি কথা যেতিয়াই পানী আহিব তেতিয়াই চলাম নদীত পানী যেতিয়া আহিব মটৰটো চলাই থাকিম নহ'লে এনেকৈ থাকিব মোৰ কামত সহায় কৰি দিয়া মানুহ আৰু শিৱ মন্দিৰটো এইখিনিতে আছে